ৰাতিপুৱা মোৰ শুক্লাই চেৰফাং এতিয়া নাগৰিজুলি খালিংদুৱা 3 নম্বৰ মিটিং ননৈ চেৰফাঙত আৰু এখন মিটিং আছে ৰাইজৰ উৎসাহ উদ্দীপনা যথেষ্ট এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ হ'ব তেনেকুৱা এটা বিশ্বাস আছে ইলেকশ্যনলৈকে সময় আছে আমি কষ্ট কৰি যাম আপোনালোকে এতিয়ালৈকে ঠিক কৰিছে কিমান পাব ভাবিছে গোটেই কেইখন মিটিংটো মই কৰিব পৰা নাই 20 তাৰিখে এটা আন্দাজ গম পাম কিন্তু য'তে গৈছোঁ তাতে ৰাইজৰ বহুত ছাপোৰ্ট আছে এইবাৰ নুপুৰ কৰা ব্যৱস্থা কি কৰা হ'ব যেনেকুৱা বাকীবিলাকৰ ঘৰত টকা পালে যি ব্যৱস্থা কৰোঁ জেলত থাকিব আৰু বেলেগ কি ব্যৱস্থা কৰিব চাকৰি আজি বা কালি যাবই আৰু এফআইআৰটো খেলি মেলি হ'লে সুপ্ৰিম কোৰ্টে বন্ধ কৰি দিব বুলি কৈছে আমাৰ লগত ইয়াততো এছআইৰ কথা নাই এতিয়া বিটিচিৰ ইলেকশ্যনে আছে এফআইআৰটো এছআইআৰ আমাৰ অসমততো হোৱাই নাই গতিকে অসমত তাৰ প্ৰাসংগিকতা ক'ত আছে অসমততো এছআইআৰ অহাই নাই গতিকে নাহা বস্তু এটা আলোচনা কৰি কি হয় ওদালগুৰি জিলাত ছাৰ গৌৰৱ গগৈয়ে মাৰাথান প্ৰচাৰ চলাই আছে খুব ধুনীয়া চৰকাৰ কৰিম বুলি কৈছে আপোনালোকে লগত থাকিব সাহস দিব আপোনালোকক দেখা পালে তেওঁ অলপ শক্তি পাব কাৰণ গ'লেতো পাব্লিক দেখা নাপায় এটলিষ্ট আপোনালোকক দেখা পালে ভাল পাব কৰিব লাগে আকৌ ধৰ্ণা খালি শান্তিপূৰ্ণভাৱে কংগ্ৰেছে কেইখনমান আসন পাব ছাৰ এতিয়ালৈকেতো শূন্যত আছে মইনো কেনেকৈ ক'ম আপোনালোকে জানিব ছাৰ কংগ্ৰেছ আৰু ইউ পি পি এলৰ বুজাবুজি হৈছে নেকি ভিতৰুৱাভাৱে কিবা ইউ পি পি এল বি পি এফ চবৰ লগতে মোৰ ভাল চবৰ লগতে কাৰো লগত বিজেপিৰ কাৰো লগত বেয়া নাই ছাৰ অহাকাইলৈ দেশৰ পি এম প্ৰধানমন্ত্ৰীয়ে বাৰ্থডে কৰিব কিন্তু এই ক্ষেত্ৰত বহুতে কৈ আছে যে তেখেতে ৭৫ বছৰৰ পিছত মানে কি আৰু যাব লাগে ৰাজনীতিৰ পৰা কিয় যাব লাগে বহুতে কৈ আছে যে বহুত মানে কোন নামকেইটা কওক বহুত মানে কোন কালিতো মোদী ডাঙৰীয়া ইয়াত আহিলে চব ৰাইজে আশীৰ্বাদ দিলে লাখ লাখ লোকে এতিয়া বহুত মানে কাক বুজায় ৰাইজেতো য'তেই মোদী ডাঙৰীয়া যায় তাতে দেখোন আশীৰ্বাদহে কৰি আছে গতিকে বহুত কেইজনৰ নামকেইটা ক'লে মই উত্তৰ দিব পাৰিম ওদালগুৰিত কেইখন আসন হ'ব ওদালগুৰিততো মইতো নাজানো ওদালগুৰি বুলি কিন্তু আমাৰ ইয়াত যিসকলে লাগি আছে সকলো আসনতে জিকিম বুলিয়ে কৈ আছে দেখোন য'ত য'ত কণ্টেষ্ট কৰিছে গৌৰৱ গগৈ এখন আসনত কৈছে বিজেপিয়ে ইউ পি পি এলক ব্যৱহাৰ কৰিলে আকৌ বি পি এফক ব্যৱহাৰ কৰিব বিজেপি ইউ পি পি এলৰ লগতো আছে বি পি এফৰ লগতো আছে আৰু আমি আগৰ পৰাই আছোঁ 2003ত কোনে বি টি চি চুক্তি কৰিলে 2019ত বি টি আৰ চুক্তি কোনে কৰিলে আমি ব্যৱহাৰ কৰিলোঁ নে তেওঁলোকক সন্মান দিলোঁ ব্যৱহাৰ আৰু সন্মান ব্ৰিটিছ মানুহে বুজি নাপায় এইটো হ'বৰ কাৰণে অসমীয়া মন এটা থাকিব লাগিব অসমীয়াৰ হৃদয় থাকিলেহে বুজি পাব যে ব্যৱহাৰ আৰু সন্মানৰ পাৰ্থক্য এতিয়া ল'ৰা ছোৱালীয়ে ফিৰিংগী হৈ গৈছে তাক আপুনি আৰু কি বুজাব ছাৰ বি টি চিৰ গাড়ীখন বিজেপিয়ে চলোৱাটো ফাইনেল হৈ গৈছিল আমি বিচাৰোঁ আপুনি দিবনে নাই লাইচেঞ্চখন আমি বিচাৰাটোহে ক'ব পাৰোঁ জবৰদস্তিটো একো নহ'ব ড্ৰাইভাৰজন ঠিক হৈছে নেকি ড্ৰাইভাৰো ঠিক আছে আপোনাৰ নাই নাই ইয়াত ঠিক ইমান কষ্ট কৰে ৰেডি হৈ থাকিব এবাৰ সাংবাদিকৰ পৰা দিম ড্ৰাইভাৰজন হ'ব ঠিক আছে